নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা আপুনি পাইছে নে নাই? চৰকাৰৰ ফালৰ পৰা এছঅপি প্ৰকাশ কৰিছে। বহুতো হিতাধিকাৰী বেংক একাউণ্টত পিএম কিষাণৰ টকা পোৱা নাই। যদি আপুনি টকা পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণক লৈ নতুনকৈ জাননী প্ৰকাশ কৰিছে। লগতে দেশৰ কোটি কোটি হিতাধিকাৰীৰ বাবে এটা বিয়া খবৰ, কিয়নো এই মাহতে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত প্ৰদান নকৰে। হয় বন্ধু বান্ধৱীসকল, আপুনি কিন্তু এই মাহতে টকা নাপাব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ আছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। কি সুবিধা আপুনি লাভ কৰিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই? কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে, আৰু যাৰ বাবে আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ বেংক একাউণ্টত আপুনি পিএম কিষাণৰ ধন ৰাখি লাভ কৰা নাই। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি আগতীয়াকৈ জনাই দিয়ক। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক, আৰু কোন 7 প্ৰকাৰৰ কৃষকে পিএম কিষাণৰ আঁচনিৰ পৰা বঞ্চিত হৈছে সম্পূৰ্ণকৈ জানি লওক। 1 নম্বৰত উল্লেখ কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে এছঅপি অনুযায়ী কোনো কৃষকে লাভ নকৰে পিএম কিষাণৰ ধন ৰাখি। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইকেৱাইচি কৰাটো বাধ্যতামূলক। ইকেৱাইচিৰ বহিঃপৰীক্ষা নকৰাসকলে নাপাব পিএম কিষাণৰ ধন ৰাখি। চৰকাৰী চাকৰিৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন ৰাখি। পিএম কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। বন্ধু বান্ধৱীসকল, এইকেইটা সুবিধা আপোনাৰ ঘৰত আছেনে? যদি আছে তেনেক্ষেত্ৰত নিশ্চয় আপোনাৰ নামটো কৰ্তন কৰা হৈছে, যাৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। প্ৰথমতে চেক কৰক আপোনাৰ ষ্টেটাছ পেমেণ্ট পেণ্ডিং বুলি দেখুৱাইছে নেকি, বা যদি কিবা সমস্যা আছে ইকুৱাইচি লেণ্ড শেয়াৰিং বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক বা এনেকুৱা সমস্যা হৈ থাকে, তেনে ক্ষেত্ৰত আপোনাৰ সেইটো কাৰণৰ বাবে আপোনাৰ একাউণ্টৰ টকাটো নোহোৱা হ'ব পাৰে। নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত। নতুন ঘৰত থাকিব কেইবাটাও নতুন সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ, বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদন? ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। আৰু প্ৰতিখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে মোদী চৰকাৰেও। হয় বন্ধু বান্ধৱীসকল, প্ৰথমখন কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰৰ ফালৰ পৰা। আজি সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে, আৰু আজিৰ ভিডিঅ' সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক সকলোৱে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পূৰ্বতকৈ আপোনালোকৰ বিদ্যুতৰ বিল বেছি আহিছে নেকি? আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি? APDCL তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি কৰিব পাৰিব প্ৰশ্ন এতিয়াৰ পৰা। যদি আপোনাৰ অধিক বিদ্যুৎ বিল দিবলগীয়া বাকী আছে, সেৱা আপুনি সহজতে পৰিশোধ কৰিব পাৰিব। 2টাকৈ নম্বৰ মুকলি কৰা হৈছে APDCL তৰফৰ পৰা। নম্বৰ দুটা হৈছে 1912, আনটো নম্বৰ হৈছে 7575999966। এই দুটা নম্বৰ এতিয়া সেভ কৰক আপোনাৰ মোবাইল ফোনত। এই নম্বৰতে হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। support@apdcl.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যা। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় এইটো নম্বৰত এতিয়া আপুনি কল কৰক, আৰু যদি আপোনালোকৰ কিবা সমস্যা হৈ থাকে আপুনি অতি শীঘ্ৰে সমাধান কৰি লৈ লওক। অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাজু হওক আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ৰাজসাহায্য। অৰুণোদয় আঁচনিক সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰী। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা।
অৰুণোদয় পৰিয়ালে LPG ৰাজসাহায্য লাভ কৰিব। LPG কিনিলে 250 টকাতে ৰাজসাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এই প্ৰথম আঁচনি। গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰৰ ফালৰ পৰা। অৰুণোদয় 1 অৰুণোদয় 2 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। বহু নাপাবলগীয়াও পৰিয়ালো লাভ কৰি আছে এই আঁচনি ধনৰাশি। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী প্ৰকাশ কৰিছে। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আৰু এই মাহত অৰুণোদয়ৰ টকা আপুনি নাপাব, অহা মাহত লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।